Good morning guys. আজি তোমালোকলৈ লৈ আনিছোঁ ৰিজনিং এটা সিৰিজ য'ত নেকি ৰিজনিঙৰ ফুল সিলেবাস আমি কমপ্লিট কৰিম। মোৰ এই সিৰিজটো তোমাৰ পাৰ্ট টু পাৰ্ট যাব, তো অৰ্থাৎ আমাৰ যিমানবোৰ ৰিজনিং সিলেবাস আছে চেপ্টাৰ আছে ফুল কমপ্লিট কৰিম আৰু তাৰ কাৰণে যিমানবোৰ ট্ৰিক্স এণ্ড ট্ৰিক আছে এইবোৰ চব শিকাম। আৰু লগতে তোমালোকে এই সিৰিজটো চোৱাৰ পিছত হয়তো তোমালোকে এনেকুৱা কোনো কম্পিটিটিভ এক্সামৰ যদি প্ৰিভিয়াছ ইয়েৰ যদি কুৱেশ্যন পেপাৰ তোমালোকে যদি চোৱা তেন্তে নিজে সলিউশ্যন কৰিব পাৰিবা আৰু খুব কম সময়ত তোমালোকে কম্পিটিটিভ এক্সামত ৰিজনিংবোৰ সলিউশ্যন কৰিব পাৰিবা। চ' আজি ষ্টাৰ্ট কৰোঁ এই সিৰিজটো। প্ৰথমতে তোমালোকলৈ এটা মই কুৱেশ্যন লৈ আনিছোঁ। কুৱেশ্যনটো তোমালোকক প্ৰথম নিজে কৰি চাবলৈ চেষ্টা কৰিবা। অ'কে, কুৱেশ্যনটো হৈছে এইটো। এই ওপৰখিনি বাৰু তোমালোকে টাইম ৱেষ্ট কৰিবৰ কাৰণে চাব নালাগে। তলৰখিনি চোৱা যে যদি RAMP যদি IJNK হয় তেন্তে CEILING কি হ'ব? চ' এইটো আমাৰ কৰিবৰ কাৰণে প্ৰথমতে আমাৰ এলফাবেটবিলাকৰ আমাৰ ফেচ ভেলুটো জনা বহুত প্ৰয়োজন। যিহেতু মই এতিয়া যদি কৰোঁ তোমালোকে বুজি নাপা, মই যদি আনচাৰটো এতিয়া যদি কৈ দিওঁ যে Rটোৰ ফেচ ভেলু হৈছে 18 আৰু Aটোৰ ফেচ ভেলু হৈছে 1, Mটোৰ ফেচ ভেলু হৈছে 13 আৰু Pটোৰ ফেচ ভেলু হৈছে 16। অৰ্থাৎ মই এই ফেচ ভেলুবিলাক এলফাবেটৰ ফেচ ভেলুবিলাক মই মুখস্থ কৰি থৈছোঁ বা মই জনা হৈ গ'লোগৈ আৰু যে আৰৰ কি হ'ব, এৰ কি হ'ব, কাৰণ প্ৰেক্টিছ কৰিলে তোমালোকেও জানিবা। তাৰ বাবে মই কিছুমান ট্ৰিক্স লৈ আনিম। চ' আৰটো যদি 18 হৈছে আৰু ঠিক তেনেদৰে ইয়াত কি দিয়া আছে তোমালোকৰ 9 দিয়া আছে, জেড অৰ্থাৎ 26 দিয়া আছে, N 14 দিয়া আছে আৰু K 11। চ' আমি ফাৰ্ষ্টৰ এই পাৰ্টটো ছেকেণ্ড পাৰ্টটোৰ লগত কেনেকৈ ৰিলেশ্যন আছে তাক আমি জানিবলৈ, ঠিক আছে। চ' প্ৰথম আৰটো মানে কি 18 আৰু যদি আমি আইটোলৈ দিওঁ কিমান হ'ব? চ' 9ক যদি ইনটু কৰি দিয়া, 9ক যদি ইনটু কৰি দিয়া, দুগুণ কৰি দিয়া, তেন্তে কি হ'ব? 18 হ'ব। চ' জেডক যদি তোমালোকৰ জেডৰ লগত আকৌ এইটো যদি দুগুণ কৰি দিয়া বা একক বা হেৰি কৰি দিয়া, চ' মিলাগে নাই। চ' অৰ্থাৎ হৈছে এইটো নহ'ব। অৰ্থাৎ কিদৰে হ'ব অলপ যদি তোমালোকে ভাবিছোৱা তেন্তে কি হৈ আছে ইয়াত 9 আৰু এটা কাম কৰা 18 প্লাছ 9 কৰিলে আমি কিমান পাম? 18 প্লাছ 9 কৰিলে আমি পাম 27। চ' ঠিক তেনেদৰে আমি নেক্সট এটা কৰি চাম 1 আৰু 26ক প্লাছ কৰিলে আমি কি পাম? 27। চ' আমি কি গম পাইছোঁ যে আমাৰ এইটো ৰিভাৰ্ছ ছিষ্টেমত হৈছে, অৰ্থাৎ আৰৰ ৰিভাৰ্ছটো হৈছে আই আৰু এৰ ৰিভাৰ্ছ হৈছে জেড, এমৰ ৰিভাৰ্ছ হৈছে এন, পি ৰিভাৰ্ছ হৈছে কে। ৰিভাৰ্ছ পজিশ্যনটো আমাৰ ইয়াত সুধিছে। চ' ঠিক তেনেদৰে আমাৰ চি ৰিভাৰ্ছ কি হ'ব? চি যদি 3 হয় তেন্তে 27ৰ পৰা তুমি 3 মাইনাছ কৰিলে আমি কিমান পাম? 24। অৰ্থাৎ 24 আছে তোমাৰ এক্স, আমাৰ এক্স হ'ব। ঠিক তেনেদৰে ই যদি 5 হয়, 5ৰ 27ৰ পৰা যদি আমি 5 মাইনাছ কৰোঁ তেন্তে কিমান থাকিব তোমাৰ? 22। অৰ্থাৎ 22ত আছে ভি। আমি যদি চেক কৰোঁ তেনেহ'লে আমাৰ দুটা অপশ্যন আমি কেঞ্চেল কৰিব পাৰোঁ। এ নম্বৰটো আমাৰ কেঞ্চেল হৈ যাব, বি নম্বৰটো কেঞ্চেল হৈ যাব, থাকিব তোমাৰ চি আৰু ডিটো। চ' চি আৰু ডিত আমি নেক্সটটো চাওঁ। আমি নেক্সটটো চালে আমি গম পাই যাম আই হৈছে 9। চ' 27ৰ পৰা যদি আমি 9 মাইনাছ কৰোঁ তেন্তে কিমান থাকিব আমাৰ? 18। অ'কে, আমাৰ 18 হ'ব। 18ৰ আমাৰ কিমান আছিলে? আৰ আছে। চ' আমি আনচাৰটো আমি কুৱেশ্যনটো চালে আমি গম পাম যে ইয়াত টি আছে, ইয়াত আৰ আছে, অৰ্থাৎ আনচাৰ আমাৰ চিটো হ'ব। এতিয়া কথাটো হৈছে মই এইখিনি গম পালোঁ, অৰ্থাৎ মই অলপ ফ'কাছ কৰাৰ পিছত গম পালোঁ যে ইয়াৰ ৰিভাৰ্ছ ফেচ ভেলুটো দিয়া আছে বা তাৰ পজিশ্যনটো দিয়া আছে, অৰ্থাৎ আইৰ ৰিভাৰ্ছ হৈছে আৰ, চ' এৰ ৰিভাৰ্ছ হৈছে জেড, মানে অপজিটটো। এৰ অপজিট জেড আৰু আৰৰ অপজিট আই। চ' এইটো মই গম কেলৈ পালোঁ? কাৰণ মই অলৰেডি সেইটোত জনা আছে যে তাৰ ট্ৰিক্স এণ্ড ট্ৰিকবোৰ মোৰ জনা আছে। আৰু এতিয়া কথাটো হৈছে এইখিনি আমাৰ কৰিবৰ কাৰণে প্ৰথম আমি কি কৰিব লাগিব? ফেচ ভেলু চাব লাগিব। চ' আমি ফেচ ভেলু চাবৰ কাৰণে আমি প্ৰথমটো এলফাবেটখিনিৰ ফেচ ভেলু তোমালোকে জানা, কিন্তু কথাটো হৈছে জানিলেও কেতিয়া পৰীক্ষাত কম্পিটিটিভ এক্সামবিলাকত আমাৰ সেই টাইমটো বচাবৰ কাৰণে মেইন কথাটো হৈছে টাইম মেইনটেনেঞ্চ, অৰ্থাৎ টাইমটো কিদৰে বচাব পাৰিবা। চ' তলত মই তোমালোকক এলফাবেটবিলাকৰ ABCD তোমাৰ ফেচ ভেলুবোৰ দিয়া আছে, কিন্তু ইয়াত অকল পজিশ্যনবিলাকৰ ভেলু দিয়া আছে। কিন্তু কথাটো হৈছে ইয়াক মনত কেনেকৈ ৰাখিবা তোমালোকে। চ' মনত ৰাখিবৰ কাৰণে কিছুমান
ট্ৰিক্স মই কৈ দিম, তোমালোকে যদি সেইবোৰ নোটবুকত যদি প্ৰেক্টিছ কৰা দেন তোমালোকৰ লাহে লাহে আহি যাব আৰু স্পীড কৰিব পাৰিবা। চ' ফাৰ্ষ্ট অফ অল মই তোমালোকক 1 পৰা 5লৈকে নকওঁ, যিহেতু 1 পৰা 5লৈ তোমালোকে পাৰি যাব, কাৰণ আৰু 1 পৰা 5 আৰু ৱাইৰ পৰা জেডলৈকে তোমালোকে পাৰিবা, অৰ্থাৎ এইকেইটা যদি অলপ চাই দিয়া হৈ যাব। চ' এফৰ পৰা মই ষ্টাৰ্ট কৰিম। তোমালোকে এফটো দিয়া আছে ইয়াত, এফটো আমি 6 কেনেকৈ বনাব পাৰিম, আমি এফটোক 6 বনাব পাৰিম নেকি? ভালকৈ যদি এফটো আমি বনাবলৈ চেষ্টা কৰোঁ তেতিয়া এফটো তোমাৰ 6ৰ নিচিনা হয়, অৰ্থাৎ আমি এফটো যেতিয়া লিখিম তেতিয়া তোমালোকে নিজে নিজে এইটো 6 বনাবলৈ চেষ্টা কৰিবা, আৰু তেতিয়া লাহে লাহে কি হ'ব, তোমালোকে যেতিয়া এফটো দেখিবা তেতিয়া 6 কৰিবা, চ' 6 হৈ যাব। আৰু জিটো কি হ'ব তোমালোকৰ, ছাপ'জ জিটো কি হ'ব, আমি জিটো এনেদৰে লিখোঁ। চ' তলত এডাল যদি আঁচ দি দিওঁ তেনেহ'লে এইটো কি নিচিনা দেখা পাইছোঁ, আমি 7 নিচিনা দেখা পাইছোঁ, অৰ্থাৎ জিৰ পজিশ্যন হৈছে 7, ঠিক আছে। ঠিক তেনেদৰে 8টোক আমি এইচটো 8 বনাব পাৰিমনে? চ' তোমালোকে যদি নিজে চেষ্টা কৰা 8টোক আমি এনেদৰে যদি মিলাই দিওঁ তেন্তে ধুনীয়াকৈ 8 আমি দেখা পাইছোঁ। ঠিক তেনেদৰে তোমাৰ আইটো কি হ'ব, আইটো কিছুমানে এইদৰে লিখে আৰু কিছুমানে এনেকুৱা ধৰণেও লিখে, হয়তো ময়ো এই ধৰণে লিখোঁ আইটো। চ' এনেকৈ লিখিলে কি হ'ব, এইটো 9, অৰ্থাৎ আইটো আমি 9 হিচাপে লিখিব পাৰোঁ। আৰু জেটো হৈছে ওপৰত আমি এটা বিন্দু দি দিওঁ, সেই বিন্দুটো অলপ ডাঙৰকৈ দি লৈ পেলাই আমি এনেই ধাৰণা কৰিব পাৰোঁ যে এইটো 1 আৰু বিন্দুটো যদি এইটো ছাইডে লৈ আনোচোন 10, তো জে মানে 10। এইটো এবাৰ ভাবিলে নহ'ব, কাৰণ এতিয়া মই জানো কাৰণে মই ভাবিব পাৰিছোঁ। তোমালোকে যদি বাৰে বাৰে প্ৰেক্টিছ কৰি থাকা যে ওপৰৰ বিন্দুটো যদি ইয়াত আনি তোমালোকে মনতে যদি ভাবা যে এইটো 10, চ' তেনেকৈ তোমালোকে যদি প্ৰেক্টিছ কৰি থকা দেন আহি যাব। আৰু ঠিক তেনেদৰে কে, এতিয়া কেটো হৈছে, কেটো তোমালোকে কি কৰিবা, কেটো এইডাল আঁচডাল হৈছে এটা আঁচ হৈ আছে, অৰ্থাৎ 1, আৰু বাকী যোনডাল আঁচ এইডাল যদি এইটো ছাইডে টানি দিওঁ দেন আৰু এডাল আঁচ হ'বনে, হৈ যাব। চ' ডাবুল আঁচ হ'লে মানে কিমান হ'ব তোমাৰ 11, অৰ্থাৎ এইটো যেতিয়া তোমালোকে কেটো লিখিবা, চ' এনেকৈ লিখি লৈ পেলাই এইটো 1 ভাবিবা, আৰু লগতে এইটো কেটোক এইডাল এইখিনি যোনখিনি আছে সেইটো তোমালোকে এডাল আঁচ বনাই দিবা, অৰ্থাৎ 11 11। আৰু এলটোৰ কাৰণে তোমালোকে এটা সহজ উপায় আছে যে আমি এতিয়া এল আৰু অ' এই দুটা মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক্স এটা আছে। সেই ট্ৰিক্সটো হৈছে তোমালোকে বহীত প্ৰেক্টিছ কৰিবা চাই চাই, তেতিয়া সহজে মনত ৰাখিবা। বাৰে বাৰে প্ৰেক্টিছ কৰিলে আহি যাব। প্ৰেক্টিছ কৰিবৰ কাৰণে তোমালোকক মই এটা দি দিম ট্ৰিক্স এটা, সেইটো যদি বাৰে বাৰে প্ৰেক্টিছ কৰা দেন আহি যাব। চ' এল আৰু অ'ৰ কাৰণে আমি এতিয়া চাম। এটা ধুনীয়া সহজ ট্ৰিক হৈছে লাভ। লাভ কিয়া 12 बार एंड फेल किया 15 बार। এই ইয়াত এতিয়া যোনটো আমি দিছোঁ যে 12 and 15, আমি ফাৰ্ষ্টৰ লফটোৰ লগত এইটো মিলাম, অৰ্থাৎ ফাৰ্ষ্টৰ যোনটো এল আছে এলটো হৈছে তোমাৰ 12 এণ্ড যোনটো অ' আছে অ'ৰ ভেলু হৈছে 15। এইটো যদি তোমালোকে বাৰে বাৰে যদি এইটো প্ৰেক্টিছ কৰি থকা বা বাৰে বাৰে যদি লিখি থাকা দেন মনত পেলাই থাকা, তেনেহ'লে পাছলৈ আহি যাব তোমাৰ লাভটো 12 এণ্ড অ'টো 15। চ' বাকী থাকিলে এম আৰু এন। এমটো হৈছে তোমাৰ, এমটো এনেকৈ আছে, আমি ইয়াক যদি এইটো ছাইডে অলপ যদি ঘূৰাই দিওঁ তেন্তে এইটো 3 হৈ যাব, অৰ্থাৎ আৰু ফাৰ্ষ্টত এটা যদি 1 আমি ভাবি লওঁ তেনেহ'লে এইটো 13 হ'ব। চ' এনটো 13। আৰু আমাক এনটো আমি কি কৰিব পাৰোঁ, এনটো যদি আমাৰ এই ধৰণে আছে দেন ওপৰত যদি এডাল আঁচ দিওঁ আমাৰ কি হ'ব, আমাৰ 4 নিচিনা হৈ আছে নে? আমাৰ তোমাৰ যদি ৰোমান সংখ্যাত যদি তোমালোকে এইটো চোৱা তেন্তে এইটো 4 দৰে দেখা পাইছোঁ, ঠিক আছে। চ' আমি এনটো আমি 4 বনাব পাৰোঁ, আৰু ফ্ৰণ্টত যদি এক এটা আমি কৰি দিব পাৰোঁ, ভাবি লওঁ নিজে, তেতিয়া তোমাৰ কি হ'ব 1 and 4 14। চ' অ'টোতো আমি গম পালোঁ। এতিয়া পিটো হৈছে, পিটো আমি 6 বনাব লাগে, কাৰণ আমি নেক্সট কেইটা 10ৰ পৰা বাকীকেইটা যিকেইটা থাকিবতো এইটো 1ৰ ঘৰতে থাকিব। চ' 1টো নিজে নিজে তোমালোকে নিজৰ ভাৱনাত আনি ল'বা যে ইয়াৰ আগত 1 বহিব। চ' আমি এতিয়া পিটোক আমি কেনেকৈ 6 বনাম তাক হেৰি কৰিব লাগে। অ'কে, আমি স্মল পিটো আমি এইদৰে লিখিব পাৰোঁ, ওপৰলৈ অলপ আঁচ থাকি যায়। চ' এইদৰে আমি স্মল পিটো লিখোঁ। চ' এই আঁচডাল অলপ যদি ফ্ৰণ্টলৈ ঘূৰাই দিওঁ তেনে আমি 6ৰ নিচিনা দেখা পাইছোঁ নে? এইটো তোমালোকে যদি ভালকৈ লক্ষ্য কৰা দেন এইটো আমি 6ৰ নিচিনা দেখি পাইছোঁ, অৰ্থাৎ আমি পিটো 6ৰ দৰে লিখিবলৈ ষ্টাৰ্ট কৰিম। চ' যেতিয়া তুমি পিটো দেখিবা তেতিয়া তুমি 16 বুলি গম পাই যাব, কাৰণ ফ্ৰণ্টত এটা যেতিয়া 1 দি দিয়ে আমাৰ 16 হৈ যাব। এইটো কথাটো হৈছে কি, মই বাৰে বাৰে প্ৰেক্টিছ কৰিলোঁ কাৰণে মোৰ এতিয়া দেখিলে গম পোৱা হ'লোঁ যে এইটো ফেচ ভেলু কিমান। তোমালোকে যদি বাৰে বাৰে প্ৰেক্টিছ কৰা এইটো আহি যাব। ঠিক তেনেদৰে তোমালোকে কিউটো 7 বনাব পাৰা। কিউটো কিছুমানে এনেকৈও লিখে, হয়তো মই লিখোঁ, তোমালোকে এনেকৈ লিখি লৈ পেলাই প্ৰেক্টিছ কৰিব পাৰা যে এইটো 7 অৰ্থাৎ 17।
ঠিক তেনেদৰে এছটো তোমাৰ যদি এইটো মিলাই দিওঁ দেন 9 হ'ব কি হ'ব 19 অৰ্থাৎ এছ ইয়াৰ যদি ওপৰতো যদি মিলাই দিওঁ 9 হ'ব ওপৰতে 19 চ' টি2টো তোমালোকক ক'ব নালাগে কাৰণ T20 ৱৰ্ল্ড কাপ তোমালোকে চবেই জানা চ' সেইটো মনত ৰাখিলে হ'ল যে T20 ৱৰ্ল্ড কাপ চ' টি মানে 20 বাকী থাকিলে ইউটো তোমালোকে নিজে মনত ৰাখিবা যে ইউটো 21 চ' সেইটো তোমালোকে কেইটামান বস্তু তোমালোকে নিজে চাব লাগিব ইউটো 21 যেতিয়া ভিটো গম পাই যাবা যে 22 আৰু ডব্লিউটো ছেম প্ৰচেছ এমটো আমি যিদৰে 3 বনাইছিলোঁ আমি ডব্লিউটো আমি 3 বনাব পাৰোঁ যেতিয়া যদি আমি এইটো চাইডে যদি লৈ যাওঁ এইটো 3 হৈ যাব এতিয়া অলৰেডি এমটো আমি যে 13 বুলি জানো চ' এতিয়া এইটো ঠিক কি হ'ব 23 2টো আহি যাব 23 এক্সটো আমি ঠিক তেনেদৰে 4 বনাব পাৰোঁ এক্সটো আমি ৰোমান সংখ্যা নবনাই এক্সটো এনেকৈ আছে যদি আমি অলপ ঘূৰাই লৈ পেলাই যদি এইটো মিলাই দিওঁ তেন্তে কি হ'ব আমি এক্সটো এনেকৈ সমানত যদি এইটো বনাম এক্স চ' ইয়াত এডাল আজিলে কি হ'ব এইটো 4 হৈ যাব ঠিক আছে এইটো যদি অলপ এইটো চাইডে কৰি দিওঁ তেনে এইটো আমি দেখা পাম অৰ্থাৎ 24 আৰু ৱাইৰ জেডটোতো যোগাৰ গম পাবাই লাষ্টৰ পৰা যেতিয়া চাবা ৱাই জেড এইটো হৈছে মোৰ কথাটো হৈছে তোমালোকে কেনেকৈ মনত ৰাখিব পৰা সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব যদিহে মোৰ দৰে এনেকৈ প্ৰেক্টিচ কৰা বা যদি কিউটো তোমালোকে 7 বনাই 17 বনাব পাৰা আৰটোক যদি 8 বনাই তোমালোকে যদি 18 বনাব পাৰা তেন্তে ভাল আছে কাৰণ যেতিয়া যেতিয়া তোমালোকে প্ৰেক্টিচ কৰিবা গম পাই যাবা কিন্তু আৰু যদি তোমালোকৰ বেলেগ প্ৰচেছ আছে মুখস্থ কৰিব পৰা বা তোমালোকে যদি নিজে মনত থ'ব পাৰা তেন্তেতো সেইটো আৰু ভাল বেটাৰ অপশ্যন হয় কিন্তু কথাটো হৈছে যদিহে কিছুমানে বুজি পাইছা তেন্তে মোৰ দৰেও তোমালোকে মনত ৰাখিব পাৰা তেতিয়া সহজ হ'ব যেতিয়া তোমালোকে এলফাবেটটো দেখিবা তোমালোকৰ মনত আহি যাব যে এইটো মই কি বনাইছিলোঁ অ'কে তাৰ বাবে এটা প্ৰেক্টিচ এটা হেৰি আনিছোঁ সেইটো নেকি তোমালোকে বাৰে বাৰে প্ৰেক্টিচ কৰিলে আহি যাব এতিয়া আমি প্ৰথম আমি ফেচ ভেলুটো আমি কাইলৈ চাম সদ্যহতে আজি হৈছে কথাটো হৈছে কি অলপ প্ৰেক্টিচ কৰিবৰ কাৰণে এ ব্লেক এণ্ড হোৱাইট ফক্স বেলেগ কালাৰ কৰি দিওঁ quickly jump over the sleeping lazy dogs এইটো তোমালোকে নিজৰ নোটবুকত লিখি ল'বা এই সেন্টেন্সকেইটা তাৰপিছত তোমালোকে বাৰে বাৰে প্ৰেক্টিচ কৰিবা এ মানে কিমান তোমাৰ এ মানে তোমাৰ 1 হ'ব বি মানে 2 হ'ব চ' এল মানে আমি কি কৈছিলোঁ লাভ কিয়া 12 বাৰ ফেইল কিয়া 15 বাৰ কৈছিলোঁ চ' এল মানে 12 এ মানে 1 চি মানে 3 হ'ব এইটোতো গম পোৱা 11 মানে আমি কি লিখিছিলোঁ 11 আমি ডাবল 1 লিখিছিলোঁ এই 1টো আমি 1 বনাই দিছিলোঁ এইপিনে থকা কেটোৰ সুৰকেইডাল আমি 1 বনাই দিছিলোঁ অৰ্থাৎ কে মানে তোমাৰ 11 হ'ব এ মানে 1 এন মানে 14 আমি কেনেকৈ পাইছিলোঁ এনটোক আমি ৰোমান সংখ্যাত 4 বনাইছিলোঁ ফ্ৰণ্টত এটা 1 দি দিছিলোঁ চ' 14 হৈ গৈছিলে এন মানে 14 ডি মানে 4 ডব্লিউ মানে 23 কাৰণ ডব্লিউটো আমি 3 বনাইছিলোঁ তাৰপিছত ওপৰত এটা 2 দি দিছিলোঁ চ' 23 এইচ মানে 18 এইচটো এনেকৈ কেপিটেল আমি বনাইছিলোঁ তাৰপিছত 4 বনাই দিছিলোঁ না আমি এইচটো চৰি ভুল হৈ গৈছিলে 8টো আমি 8 বনাইছিলোঁ এইচটো বাকী আইটো হৈছে আমি আইটো এনেদৰে লিখি আমি 9 বুলি বনাইছিলোঁ চ' 9 T20 সেইটো আমি মনত ৰাখিব লাগিব কাৰণ আমি চবেই জানো T20 ৱৰ্ল্ড কাপ চ' ইটো 5 সেইটো তাৰলৈকে মোক কোৱা নাই কাৰণ 5টো আমি এনেদৰেও লিখিব পাৰোঁ যে 1 2 3 4 5 আমি 5ডাল ৰেখা আমি তাত হিচাপ কৰিব পাৰোঁ স্মল লেটাৰ লিখাৰ কাৰণে অকণমান অসুবিধা হৈছে মই এতিয়া তোমালোকক কেপিটেল লেটাৰ লিখি দিওঁ গোটেইখিনি তেতিয়া অলপ প্ৰেক্টিচ কৰিবলৈ বেছি সুবিধা হ'ব আজি আৰু বেছি নকৰোঁ তোমালোকক আজি সিমানেই কৰোঁ কাইলৈ তোমালোকৰ হোমৱৰ্ক হিচাপে তোমালোকে এইখিনি ফেচ ভেলুবিলাক তোমালোকে প্ৰেক্টিচ কৰিবা নিজৰ নোটবুকত যিমান প্ৰেক্টিচ কৰা সিমানে তোমালোকৰ মনত থাকিব চ' মই এইটো তোমালোকক হোমৱৰ্ক হিচাপে দিছোঁ যিমান পাৰা প্ৰেক্টিচ কৰিবা এ ব্লেক এণ্ড white fox
quickly jump over the sleeping lazy dog. এইখিনি তোমালোকে নিজৰ নোটবুকত লিখি ল'বা যিমান পাৰা প্ৰেক্টিছ কৰিবা যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ কাৰণে ভাল হ'ব কাৰণ যেতিয়া কুৱেশ্যনটো দেখিবা তেতিয়া বেছি টাইম নালাগিব তাৰ ফেচ ভেলু জানিবৰ কাৰণে আৰু যেতিয়া ফেচ ভেলুটো তুমি সোনকালে জানিবা সিমানে কুৱেশ্যনটো সোনকালে সলিউশ্যন কৰিব পাৰিবা কথাটো হৈছে ৰিজনিং সবেই জানে যদি টাইম লগায় তেন্তে সবেই ৰিজনিং কৰিব পাৰিব কথাটো হৈছে কিমান সোনকালে কৰিব পাৰিছা সেইটো তোমাৰ মানে এডভান্টেজ হৈ থাকিব যে তোমাৰ কিমান সোনকালে পাৰিছা যদি তোমালোকৰ বহুত টাইম লাগি যায় এটা কুৱেশ্যন সলিউশ্যন কৰোঁতে তেনেহ'লে তোমালোকৰ টাইমটো চব খাই দিব ৰিজনিঙে আৰু যদি ৰিজনিং তোমালোকে টাইমটো খাই দিয়ে তেন্তে নেক্সট কুৱেশ্যনবোৰ কৰিবৰ কাৰণে তোমালোকৰ বহুত অসুবিধা পাব চ' তেন্তে আজিলৈ ইমানতে ৰাখিছোঁ নেক্সট তোমালোকে এইটো হোমৱৰ্ক হিচাপে চাইবা যিহৰ পৰা প্ৰেক্টিছ কৰিবা চ' আজিলৈকে সিমানেই থেংক ইউ গাইজ চ' তোমালোকে যদি ভিডিঅ'টো অলপ হ'লেও বুজি পোৱা আৰু যদি নেক্সট ভিডিঅ'বোৰ চাম বুলি ভাবিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাই দিবা ধন্যবাদ নেক্সট আকৌ লগ পাম